Good morning, students. Today we will discuss a new chapter, chapter number 4, Random Variables and Mathematical Expectation. আজি আমি নতুন শিকিম নতুন চেপ্টাৰটো ৰেণ্ডম ভেৰিয়েবল এটা যাদৃচ্ছিক চলক বুলি কোৱা হয় আৰু মেথমেটিকেল এক্সপেক্টেশ্যন গাণিতিক প্ৰত্যাশা সো ফাৰ্ষ্ট অফ অল ইয়াত তোমালোকে জানি ল'ব লাগিব যে ভেৰিয়েবল কি অলৰেডি তোমালোকে শিকিছাই ভেৰিয়েবল এনেকুৱা এটা বস্তু যি যিকোনো ভেলু ল'ব পাৰে আৰু ৰেণ্ডম ভেৰিয়েবল যেতিয়া আৰু জেনেৰেলি ভেৰিয়েবলটো সদায় আমি স্মল এক্স স্মল ৱাই এনেকৈ স্মল ইংলিছ এলফাবেটেৰে ৰিপ্ৰেজেণ্ট কৰোঁ হ'ল এতিয়া যেতিয়া ৰেণ্ডম ভেৰিয়েবল আহি যাব তেতিয়া আমাৰ কথাটো আহিব ৰেণ্ডম এক্সপেৰিমেণ্ট অলৰেডি আমি চেপ্টাৰ নাম্বাৰ 3 তাৰমানে পৰৱৰ্তীত আমি এইটো শিকিছোঁ যে ৰেণ্ডম এক্সপেৰিমেণ্ট কি যে কিবা এটা যদি আমি কাম কৰোঁ সেই কামটোৰ ওপৰত যদি কিবা ঘটনা বা এনেকুৱা জড়িত হৈ থাকে তেতিয়াহ'লে তাক আমি ৰেণ্ডম এক্সপেৰিমেণ্ট কৰোঁ আমি যিটো মানে চেষ্টা কৰিম যে কিবা এটা তাৰ পৰা আমি উলিয়াব লাগে ঠিক আছে সেইটোৱে হৈছে আমাৰ ৰেণ্ডম এক্সপেৰিমেণ্ট এতিয়া ৰেণ্ডম ভেৰিয়েবলটো হৈছে এনেকুৱা এটা বস্তু য'ত আমাৰ ৰেণ্ডম এক্সপেৰিমেণ্টটো জড়িত হৈ থাকে ইয়াত ডেফিনেশ্যনটো কেনেকৈ দিছে চ' ফাৰ্ষ্ট কুৱেশ্যন ইজ হোৱাট ডু ইউ মিন বাই ৰেণ্ডম ভেৰিয়েবল আৰু কি ধৰণৰ ৰেণ্ডম ভেৰিয়েবল আছে আৰু প্ৰত্যেকৰে ডেফিনেশ্যন So first, a random variable whose numerical value is determined by the outcome of the random experiment is called a random variable. The random variable is এনেকুৱা এটা বস্তু ধৰি লোৱা এটা ভেলু x সেই xটোৱে কি কৰিব লাগিব এটা ৰেণ্ডম এক্সপেৰিমেণ্টৰ আউটকামবিলাক মানে ধৰি লোৱা তুমি ৰেণ্ডম এক্সপেৰিমেণ্ট হৈছে মই এটা লুডু থ্ৰ' কৰিলোঁ হ'ল তাত আউটকাম কি ওলাব 1 পৰা 6 লৈকে গতিকে যদি মই এক্সৰ ভেলু এটা লিখোঁ যে এক্সৰ ভেলু লৈছে 1 2 3 4 5 6 তেতিয়াহ'লে সেই এক্সটো কি বুলি কোৱা হ'ব ৰেণ্ডম ভেৰিয়েবল হ'ল আৰু যেতিয়া আমি ৰেণ্ডম ভেৰিয়েবল ইউজ কৰোঁ তেতিয়াহ'লে সদায় কেপিটেল লেটাৰ ইউজ কৰিব লগা হয় যেনেকৈ ভেৰিয়েবল ডিনোটেড বাই স্মল লেটাৰ্ছ এণ্ড ৰেণ্ডম ভেৰিয়েবল ডিনোটেড বাই কেপিটেল লেটাৰ্ছ কেপিটেল এক্স দিলে বুজিব লাগিব সেইটো হৈছে ৰেণ্ডম ভেৰিয়েবল এতিয়া ৰেণ্ডম ভেৰিয়েবলৰ টাইপ কি ডিস্ক্ৰিট আৰু কণ্টিনিউৱাছ আমি অলৰেডি জানো ডিস্ক্ৰিট ফ্ৰিকুৱেঞ্চি ডিষ্ট্ৰিবিউশ্যন পাইছিলোঁ কণ্টিনিউৱাছ ফ্ৰিকুৱেঞ্চি ডিষ্ট্ৰিবিউশ্যন পাইছিলোঁ ঠিক সেইদৰে ভেৰিয়েবলৰ টাইপ আছিলে যে ডিস্ক্ৰিট ভেৰিয়েবল আৰু কণ্টিনিউৱাছ ভেৰিয়েবল আকৌ ই যে আমাৰ ৰেণ্ডম ভেৰিয়েবল আছে সেই ৰেণ্ডম ভেৰিয়েবলৰ দুটা টাইপে থাকে এটা হৈছে ডিস্ক্ৰিট এটা হৈছে কণ্টিনিউৱাছ ডিস্ক্ৰিট কোনবোৰ হ'ব যাৰ ভেলুবোৰ ডিষ্টিংক্ট হৈ থাকে তাত কোনো ধৰণৰ ৰেঞ্জ নাথাকে আৰু কণ্টিনিউৱাছ কেতিয়া হ'ব যেতিয়া তাত এটা ৰেঞ্জ থাকিব মানে কিবা এটা স্পেচিফিক ভেলুৰ সলনি আমাক এটা ৰেঞ্জ বা ভেলুখিনি কণ্টিনিউটি মেইনটেইন কৰা থাকিব তেতিয়া সেইটো হৈ যাব কণ্টিনিউৱাছ ৰেণ্ডম ভেৰিয়েবল ইয়াৰ ডেফিনেশ্যন দিয়া আছে if a variable can assume only a discrete set of values that is a finite or infinite but accountable set of values then it is called discrete random variable আচলতে এইখিনিতে এটা হ'ল if a random variable লিখিব লাগিছিলে সেই এনেকুৱা এটা ৰেণ্ডম ভেৰিয়েবল যিয়ে কি কৰিব ফাইনাইট বা ইনফাইনাইট যিয়ে নহওক কিন্তু ভেলুখিনি ডিষ্টিংক্ট হ'ব লাগিব তেনেকুৱা ধৰণৰ ভেলুবোৰ যেতিয়া ল'ব তেনেকুৱা ধৰণৰ আউটকামৰ যেতিয়া ভেলুবোৰ ল'ব তেতিয়াহ'লে আমি তাক কি বুলি কোৱা ক'ম ৰেণ্ডম ভেৰিয়েবল ডিস্ক্ৰিট ৰেণ্ডম ভেৰিয়েবল এক্সাম্পল কৈছে চোৱা নাম্বাৰ অফ হিটছ ইন টছিং এ কইন আমি অলপ আগতে মই কৈছিলোঁ যে এটা লুডু যদি আমি থ্ৰ' কৰোঁ তাত 1 পৰা 6 লৈকে নাম্বাৰকেইটা পাওঁ আৰু সেই নাম্বাৰকেইটা ডিনোট কৰিবৰ কাৰণে মই যেতিয়া কেপিটেল এক্স ইউজ কৰোঁ তেতিয়াহ'লে সেই কেপিটেল এক্সটোৱে হ'ব ৰেণ্ডম ভেৰিয়েবল এতিয়া মই যে ক'লোঁ 1 পৰা 6 লৈকে 1 2 3 4 5 6 আটাইকেইটা লিখি দিলোঁ তেতিয়া সেইটো হৈ যাব ডিস্ক্ৰিট আৰু যদি 1 পৰা 1 to 6 বুলি জাষ্ট ব্ৰেকেট দি পেলাই লিখিছে মানে ছাপ'জ ভেলুখিনি হৈছে 1 2 3 4 5 6 এনেকৈ যদি দিয়া থাকে তেতিয়া সেইটো হৈ গ'ল ডিস্ক্ৰিট ৰেণ্ডম ভেৰিয়েবল যদি এনেকৈ দিয়া থাকে যে এক্সৰ ভেলুবোৰ 1 to 6 তেতিয়া এইটো হৈ যাব কণ্টিনিউৱাছ ৰেণ্ডম ভেৰিয়েবল হ'ল এইটো হৈছে সিহঁতৰ ডিফাৰেঞ্চ তাৰপিছত কৈছে টছিং এ কইন 2 টাইমছ দুবাৰ থ্ৰ' কৰিলে এইটো দুবাৰেই কৰা তিনিবাৰে কৰা এবাৰেই কৰা সেইটো তোমালোকৰ এক্সপেৰিমেণ্ট বা প্ৰেক্টিকেলটোৰ ওপৰত ডিপেণ্ড কৰিব আৰু এটা এক্সাম্পল কৈছে নাম্বাৰ অফ থ্ৰ'জ অফ এ ডাই বিফ'ৰ গেটিং 3 তাৰমানে 3 নম্বৰটো নোপোৱালৈকে আমি যেতিয়া নাম্বাৰবোৰ থ্ৰ' কৰি থাকিম ধৰি লোৱা আমি লুডু গুটিটো থ্ৰ' কৰিলোঁ প্ৰথমতে পাই গ'লোঁ 6 তেতিয়াহ'লে 6টো হ'ল আমি নধৰোঁ সেইটো তাৰপিছত পালোঁ আমি ছাপ'জ 1টোকো আমি ধৰিলোঁ তাৰপিছত আমি পালোঁ 5 তাকো আমি তাক ধৰিলোঁ ঠিক তেনেকৈ যেতিয়ালৈকে আমি 3টো নাপাওঁ তেতিয়াহ'লে আমি কি কৰিম কৰি গৈ থাকিম মানে আউটকামবিলাক তেনেকৈ ওলাই থাকিব ধৰিলোঁ আছে 4 নম্বৰ যিটো আউটকাম আছিলে 4 নম্বৰ বাৰত কি ওলালে 3 ওলালে তেতিয়াহ'লে মই সেই 4টা নম্বৰলৈকে লিখিম যদি 5 বাৰত ওলাই তেতিয়াহ'লে 5লৈকে লিখিম দুবাৰত ওলালে সেই 2টা নম্বৰেই লিখিম
ঠিক আছে গতিকে সেই তেনেকুৱা ধৰণৰ এক্সাম্পলবোৰ বা তেনেকুৱা ধৰণৰ যিবিলাক ৰেণ্ডম এক্সপেৰিমেণ্ট থাকিব তেনেকুৱা এক্সপেৰিমেণ্টৰ কাৰণে যিটো ৰেণ্ডম ভেৰিয়েবল ইউজ কৰা হ'ব সেইটো কোৱা হ'ব ডিছক্ৰিট ৰেণ্ডম ভেৰিয়েবল ঠিক তেনেকৈ কণ্টিনিউৱাছৰ কাৰণে কি আছে চোৱা if a random variable can assume all the real values at a given interval মই কৈছিলোঁ নহয় আগতে যে ৰেঞ্জ থাকিব লাগিব then it is called a continuous random variable তেতিয়াহ'লে তাক কি বুলি কোৱা হ'ব continuous random variable for example heights of persons in a town এখন টাউন আছে সেই টাউনৰ হাইট মানুহৰ যিখিনি হাইট সেইটোতো আমি এটা এৰেঞ্জত ক'ব পাৰোঁ যে 5 ফিটৰ পৰা 6 ফিটৰ ভিতৰত আছে বুলি কিন্তু আমি ডিষ্টিংক্টলি গোটেই মানুহখিনিৰ কেলকুলেশ্যন কৰিব লাগিব বা ছাৰ্ভে কৰিব লাগিব তেতিয়াহে আমি গম পাম প্ৰপাৰ এজবিলাক ডিষ্টিংক্টলি কিমান আছে বাট সেইবিলাক আমাৰ পইণ্টত থাকে সেইকাৰণে আমাৰ কি হ'ব সেইটো কণ্টিনিউৱাছ ৰেণ্ডম ভেৰিয়েবল হ'ব ৱেইটছ অফ ষ্টুডেণ্টছ ইন এ কলেজ সেই ৱেইটটো আমি তেনেকৈ এটা ৰেঞ্জৰ ভিতৰতে লিখিব লাগিব ইয়াত এটা নোট মই দিছোঁ তোমালোকক যে এ ৰেণ্ডম ভেৰিয়েবল ইজ ডিনোটেড বাই এন ইংলিছ এলফাবেটছ কেপিটেল লেটাৰ এটা ইংলিছ এলফাবেটৰ যিকোনো ইংলিছ এলফাবেটৰ ইংলিছ লেটাৰৰ আমি কেপিটেল লেটাৰ যিটো ইউজ কৰোঁ সেইটোৱে হ'ব আমাৰ কাৰণে ৰেণ্ডম ভেৰিয়েবল সেইটো কিন্তু বহুতেই কনফিউজ হয় যে কেপিটেল লেটাৰ মানে ৰেণ্ডম এক্সপেৰিমেণ্ট স্মল এক্স ধৰি লোৱা এক্স ইউজ কৰিছোঁ স্মল এক্সটোৱে বুজাব কি অকল ভেৰিয়েবল On the other hand, the value of a random variable is denoted by a small letter of English alphabet. গতিকে কথাটো এনেকুৱা সাপোজ ইয়াত মই x এটা ৰেণ্ডম ভেৰিয়েবল লৈছোঁ ইয়াত যিখিনি ভেলু থাকিব সেইখিনি হ'ব 1 পৰা 6 লৈকে সাপোজ 1 পৰা 6 লৈকে লিখাৰ সলনি মই ইয়াত নোটেশ্যন দিলোঁ মানে আমিতো যেতিয়া থিয়ৰী কৰোঁ তেতিয়াহ'লে কি কৰোঁ আমি নোটেশ্যনেই ইউজ কৰোঁ কিন্তু যেতিয়া আমি প্ৰেক্টিকেল কৰোঁ তেতিয়াহে নাম্বাৰছখিনি আহে এতিয়া ইয়াত যদি এক্সটোৱে বুজাব কি ৰেণ্ডম ভেৰিয়েবল আৰু x1 পৰা x6 বুজাব কি সেই স্পেচিফিক ৰেণ্ডম ভেৰিয়েবলটোৰ ভেলুজখিনি তাৰমানে ইয়াত যিখিনি ভেলু থাকিব সিহঁতক আমি স্মল লেটাৰত ইউজ কৰিম ডিনোট কৰিম আৰু যিটো ৰেণ্ডম ভেৰিয়েবল থাকিব সেইটোক আমি কেপিটেল লেটাৰত ব্যৱহাৰ কৰিম গতিকে সেইখিনিলৈকে হৈছে ৰেণ্ডম ভেৰিয়েবল টাইপ তাৰপিছত তোমাৰ ডেফিনেশ্যন কণ্টিনিউৱাছ আৰু ৰেণ্ডম কণ্টিনিউৱাছ আৰু ডিছক্ৰিট ৰেণ্ডম ভেৰিয়েবলৰ ডেফিনেশ্যন নেক্সট আহিলে কি ডিফাইন প্ৰবেবিলিটি মাছ ফাংচন এতিয়া মই কৈ আছোঁ তোমালোকক যে কি ৰেণ্ডম ভেৰিয়েবল দুটা টাইপৰ এটা হৈছে ডিছক্ৰিট এটা হৈছে কণ্টিনিউৱাছ এতিয়া ডিছক্ৰিট আৰু কণ্টিনিউৱাছত দুটা ডিষ্ট্ৰিবিউশ্যনৰ ফাংচন থাকে যিটো ডিছক্ৰিট হ'ব তাক কোৱা হ'ব প্ৰবেবিলিটি মাছ ফাংচন PMF আৰু যিটো কণ্টিনিউৱাছ ৰেণ্ডম ভেৰিয়েবলৰ ডিষ্ট্ৰিবিউশ্যনৰ ফাংচন থাকিব তাক কোৱা হ'ব PDF দেট মিনছ প্ৰবেবিলিটি ডেনচিটি ফাংচন সেইটোৱে ডিফাৰেঞ্চ PMF হ'লে বুজিব লাগিব যে তাত যিটো ভেৰিয়েবল জড়িত হৈ আছে সেইটো ডিছক্ৰিট আৰু যেতিয়া PDF থাকিব বুজিব লাগিব সেইটো কণ্টিনিউৱাছ ৰেণ্ডম ভেৰিয়েবলৰ কাৰণে ডিষ্ট্ৰিবিউশ্যন ইয়াত ডেফিনেশ্যন কৈছে দ্য প্ৰবেবিলিটি ফাংচন PX আমি যেতিয়া প্ৰবেবিলিটি ফাংচন ইউজ কৰোঁ সদায় PX ইউজ কৰোঁ of a discrete random variable x expresses the probability that x takes the value x তাৰমানে xৰ ভেলুবোৰ লৈ তোমালোকে যেতিয়া প্ৰেক্টিকেল কৰিবা কথাটো বেছি ভালকৈ গম পাই যাবা ধৰি লোৱা PX এ কি বুজাইছে কেতিয়াবা তোমাৰ ভেলুটো 1 হ'ব পাৰে P1 তাৰমানে probability of x is equal to 1 সেইটো বুজাই আছে since PX tends non-zero values takes non-zero values at discrete points of x it is called MF probability mass function সেইকাৰণে কোৱা হয় কাৰণ সেইটো discrete লগতে ইয়াৰ কেইটামান প্ৰপাৰ্টিও দিয়া আছে প্ৰপাৰ্টি বুলি ক'ব পৰা কেইটা কণ্ডিশ্যন বুলি ক'ব পৰা ইয়াত কি হয় প্ৰবেবিলিটি যিকোনো প্ৰবেবিলিটিৰ ভেলু গ্ৰেটাৰ দেন 0 তাৰমানে আমি নিগেটিভ ভেলু কেতিয়াও নাপাওঁ সেইটো আমি অলৰেডি পঢ়িছোঁই বাৰু আৰু ছাম অফ অল দ্য প্ৰবেবিলিটিজ মাষ্ট বি ইকুৱেল টু 1 আটাইকেইটা প্ৰবেবিলিটি প্লাছ কৰিলে তুমি সদায় 1 পাবা ঠিক সেইদৰে কণ্টিনিউৱাছ ৰেণ্ডম ভেৰিয়েবলৰ কাৰণে আমাৰ দুটা আছে প্ৰপাৰ্টি কণ্টিনিউৱাছটো একেই যেতিয়া আমাৰ নাম্বাৰটো কি হ'ব এটা ৰেঞ্জত থাকিব তেতিয়া এটা কোৱা হ'ব কণ্টিনিউৱাছ ৰেণ্ডম ভেৰিয়েবল আৰু সি যিটো ডিষ্ট্ৰিবিউশ্যন ফাংচন ইউজ কৰে সেইটোকে কোৱা হ'ব প্ৰবেবিলিটি ডেনচিটি ফাংচন ইয়াৰ প্ৰপাৰ্টি কি আছে দোৱা আমাৰ যেতিয়া PMF আমি ইউজ কৰোঁ সদায় PX ইউজ কৰোঁ কিন্তু যেতিয়া আমি কণ্টিনিউৱাছ ৰেণ্ডম ভেৰিয়েবল কৰিম তেতিয়া আমি সদায় FX কৰিম তাৰমানে PDFৰ কাৰণে আমি সদায় FX ইউজ কৰিম ইয়াতো সেই একেই প্ৰতিটো FXৰ ভেলু মানে প্ৰতিটো ফাংচনেল ভেলু প্ৰবেবিলিটিৰ ভেলু সদায় 0তকৈ বেছি হ'ব মানে নিগেটিভ নাম্বাৰ আমাৰ নহ'ব আৰু ইণ্টিগ্ৰেশ্যন -ইনফিনিটি টু ইনফিনিটি তাৰমানে এটা ডিষ্ট্ৰিবিউশ্যন আছে সেই ডিষ্ট্ৰিবিউশ্যনটোৰ ভেলুখিনি -ইনফিনিটি পৰা ইনফিনিটি আছে বুলি ধৰি লৈছোঁ
যিমানখিনি ভেলু থাকিব কণ্টিনিউৱাছ বুলি কৈ দিলে এটা ৱাইড ৰেঞ্জ হ'ল কণ্টিনিউৱাছ বুলি নহয় আৰু ভেৰিয়েবল বুলি কৈ দিলে এটা ৱাইড ৰেঞ্জত আহি যায় তাৰ আমি ইণ্টিগ্ৰেশ্যন ল'ম PMF মানে ডিছক্ৰিট ভেৰিয়েবল আমি সদায় সামেশ্যনটো চাম আৰু কণ্টিনিউৱাছত আমি সদায় ইণ্টিগ্ৰেশ্যনটো চাম সেই তাৰ যদি ইণ্টিগ্ৰেট কৰোঁ আমি তেতিয়াহ'লে তাৰ ভেলুটো 1 হ'ব তো এইকেইটা হৈছে কি PMF PDF আৰু ডিছক্ৰিট কণ্টিনিউৱাছ ৰেণ্ডম ভেৰিয়েবলৰ থুলমূল এটা আলোচনা তো নেক্সট ক্লাছত আমি আৰু কিছুমান কথা আছে সেইখিনি বুজিবলৈ চেষ্টা কৰিম